এইটো হ'ল মোৰ আগতে বায়'ফ্লগ আছিলে, কিন্তু এইবছৰ বায়'ফ্লগটো হেৰি কৰিছোঁ, এইবিলাক চব লগোৱাই আছে। এনাকুলাম পদ্ধতিত কৰিছোঁ। এনাকুলাম পদ্ধতিত কেনেকুৱা কি হয়, এতিয়া ৰ'দৰ পোহৰত মাছ এইবিলাক চাওক ফিছ। মানে দুই কুইণ্টেল মান মাছ হ'ব। এইটো টেংকটো, ডাঙৰ টেংকটো ভাঙিছে, এইটো ৰিপেয়াৰিং কৰা নাই। এইবাৰ মানে ছিজনটোৱে বেয়া, মাছ চাছৰ ভাল চিড আনিব পৰা নাই। অহা বছৰ আকৌ বায়'ফ্লগ ছিষ্টেমত কৰিম। এইবাৰ এনাকুলাম পদ্ধতিত কৰিছোঁ, মানে এক্সপেৰিমেণ্ট কৰি আছে এনাকুলামত কিমান কি হয় নহয়।